নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটা স্বাগতম জনালো আজিৰ ভ্যাকেন্সি আছে আপোনালোকৰ সিকিউৰিটি সাৰ্ভিস এজেন্সি এটাৰ পৰা ভিডিঅ'ৰ ডিটেইলছখিনি মই গুটেইখিনি দেখুৱাই দি আছো আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব লাগিব আৰু কি কি বেনিফিটছ থাকিব ইয়াতে গুটেইখিনি মই এক্সপ্লেইন কৰি দিম ভিডিঅ'টো সম্পূৰ্ণ চাব শেষলৈ চাব যদি সিকিউৰিটি গাৰ্ডৰ জব বিচাৰি আছে বহুত দিনৰ পৰা তেতিয়া হলে ভিডিঅ'টো আপোনালোকৰ কাৰণে হয় ভিডিঅ'টো মই আৰম্ভ কৰো ইয়াতে দেখিব পাইছে আপোনালোকে স্মাৰ্ট কদম বুলি এটা এজেন্সি আছে হেতুৰ পৰা আপোনালোকৰ ৰিক্ৰুটমেন্ট হ'ব Golden opportunity for recruitment in security service. Eligibility khini moi yate koi disu prothomote educational qualification minimum 10 pass kora hobo lagibo aru must present certificate mane apnalor jikhon board or saver certificate hekhon dekhabo lagibo height requirement hobo apnalor yate rest of India minimum height hobo lagibo apnalor 5.7 foot hobo lagibo aru jodi West Bengal aru Odisha hoy tetia hole minimum height apnalor 5.6 hobo lagibo for deployment in South India aru age limit hobo yate apnalor between 18 to 35 years or bitor hobo lagibo jodi fresher hoy tetia hole 18 or 35 or bitor hobo lagibo aru jodi experience hoy tetia hole 40 years hole apnalor paribo apply koribo আৰু ফিটনেস আপোনালোকৰ ফিজিক্যালি আৰু মেন্টালি ফিট হ'ব লাগিব আৰু ইয়াতে আপোনালোকৰ বেনিফিটছ অফ হোৱাট উইল ইউ গেট আপোনালোকক ট্ৰেইনিং দিয়া হ'ব প্ৰথমতে আৰু ট্ৰেইনিঙৰ সময় খোলা আপোনালোকক ফুডৰ ব্যৱস্থা মানে খোৱা বোৱাৰ ব্যৱস্থা দিয়া হ'ব আৰু গভৰ্ণমেন্ট ৰিকগনাইজ সাৰ্টিফিকেট দিয়া হ'ব আৰু ইউনিফৰ্ম দিয়া হ'ব আৰু একমোডেশনো দিয়া হ'ব কোম্পানী ফালৰ পৰা আপোনালোকৰ এইখিনি সুবিধা দিয়া হ'ব আৰু তাৰোপৰি কিছুমান এক্সট্ৰা বেনিফিটছ থাকিব যেনেকৈ ইয়াতে দিয়া আছে ফ্ৰী ট্ৰিটমেন্ট এণ্ড স্যালাৰি বেনিফিট ফৰ দা ফ্যামিলি ডিউৰিং ইলনেছ পেনশন বেনিফিটছ আফটাৰ 10 years of service salary increments as announced by the state government every 6 months bonus benefits every year during Diwali paid leave থাকিব আপোনালোকৰ 35 days annually বছৰত 35 টা paid leave থাকিব আৰু gratuity benefits after 5 years of service accidental insurance of 3 lakhs in emergencies the family will receive আপোনালোকৰ যদি emergency হয় তেতিয়া হলে আপোনালোকৰ family এটা amount মানে আপোনালোকে ক্লেইম কৰিব পাৰিব 375,000 ৰ পৰা minimum 75,000 আৰু maximum 3,62,000 লৈকে আপোনালোকে ল'ব পাৰিব আৰু আপোনালোকৰ ইয়াতে ফ্ৰী ইউনিফৰ্ম দিয়া হ'ব 2 sets annually summer আৰু winter ৰ কাৰণে দিয়া হ'ব আৰু আপোনালোকৰ ইয়াতে আপোনালোকৰ যেটো ট্ৰেইনিং সেন্টাৰ ক'ত হ'ব হেতু মই কৈ দিছো ট্ৰেইনিং সেন্টাৰ আপোনালোকৰ বেংগলোৰ হায়দৰাবাদ চেন্নাই আহমেদাবাদ বদোদৰা গুৰুগ্ৰাম নয়ডা আৰু কলকাতা আমাৰ যিখিনি অসমৰ কেণ্ডিডেট আছে তেওঁলোকে কলকাতা ইয়াতে গৈ কিনে ট্ৰেইনিং ল'ব পাৰে এটো আপোনালোকক বুজাই দিয়া হ'ব এপ্লাই কৰাৰ পিছত বুজাই দিয়া হ'ব আৰু আপোনালোকৰ ইয়াতে ডিউৰেচন খিনি মই কৈ দিছো ফ্ৰেছাৰ যদি হয় আপোনালোকৰ ট্ৰেইনিং 7 দিনৰ ট্ৰেইনিং দিব আপোনালোকক আৰু যদি এক্সপেৰিয়েন্স হয় তেতিয়া হলে অলৰেডি তেওঁলোকে জানে গতিকে তেওঁলোকক 3 দিনৰ এটা ট্ৰেইনিং দিয়া হ'ব আৰু আপোনালোকৰ স্যালাৰি ষ্টেট ওয়াইজ বেলেগ বেলেগ হ'ব ইয়াতে চাওক চেন্নাইত যদি হয় 8 আৱাৰ্স যদি আপোনালোকে ডিউটি কৰে 14 ৰ পৰা 20k ৰ ভিতৰত মানে 14,000 ৰ পৰা 20,000 ৰ ভিতৰত স্যালাৰি হ'ব আৰু 12 ঘণ্টা কৰিলে 20,000 ৰ পৰা 23,000 ৰ ভিতৰত হ'ব নয়দাৰ ঠিক তেনেকে নয়দাৰ 8 ঘণ্টা কৰিলে 11,000 ৰ পৰা 15,000 আৰু 12 ঘণ্টা কৰিলে 17 ৰ পৰা 19,000 কলকাতাত যদি 8 ঘণ্টা কৰে 9,000 ৰ পৰা 11,000 আৰু 12 ঘণ্টা কৰিলে 12,000 ৰ পৰা 14,000 গুৰুগ্ৰামত যদি কৰে 8 ঘণ্টা আপোনালোকৰ 13,000 ৰ পৰা 20,000 ৰ ভিতৰত পাব আৰু আপোনালোকৰ SPR বুলি এটা ৰিজন এটো যদি কৰে 8 ঘণ্টা তেতিয়া হলে 16,000 পৰা 30,000 আপোনালোকৰ পাব স্যালাৰি আৰু আহমেদাবাদ যদি হয় 8 ঘণ্টা কৰিলে 14 ৰ পৰা 16,000 পাব আৰু 12 ঘণ্টা কৰিলে 18 ৰ পৰা 25,000 পাব গাজিয়াবাদত কৰিলে 8 ঘণ্টা যদি কৰে 11,000 ৰ পৰা 14,000 পাব আৰু 12 ঘণ্টা 16,000 ৰ পৰা 18,000 বদোদৰাত যদি কৰে 8 ঘণ্টা তেতিয়া হলে 13,000 ৰ পৰা 15,000 হ'ব আৰু 12 ঘণ্টা কৰিলে 17,000 ৰ পৰা 25,000 হ'ব আৰু বেংগলোৰত যদি কৰে 8 ঘণ্টা 18,000 পাব বেংগলোৰত 12 ঘণ্টা ডিউটি কৰাৰ কোনো সুবিধা নাই আৰু ঠিক তেনেকৈ গুৰুগ্ৰামতো 12 ঘণ্টাৰ কোনো সুবিধা নাই ইয়াতে 8 আৱাৰ্স কৰিব লাগিব আৰু এটা এপ্লাই কৰাৰ টাইমত আপোনালোকৰ ডকুমেন্টছ কি লাগিব চাওক ইয়াতে 10 পাস মাৰ্কশিট লাগিব আধাৰ কাৰ্ড লাগিব পান কাৰ্ড লাগিব আৰু ক্যাৰেক্টাৰ সাৰ্টিফিকেট ইস্যুড বাই পঞ্চায়ত আৰু পুলিশ ভেৰিফিকেশন সাৰ্টিফিকেট এই ক্যাৰেক্টাৰ সাৰ্টিফিকেট ইস্যুড বাই পঞ্চায়ত আৰু পুলিশ ভেৰিফিকেশন সাৰ্টিফিকেট এই দুখন সাৰ্টিফিকেট আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকৰ অফিচৰ ফালৰ পৰা বা এজেন্সিৰ ফালৰ পৰা তেওঁলোকে বুজাই দিব এই সাৰ্টিফিকেট দুখন কেনেকৈ উলিয়াব লাগিব তেওঁলোকে হেল্প কৰি দিব ইয়াতে দিয়া হৈছে উই ক্যান হেল্প ইউ ইন এপ্লাইং ফৰ দিস এইখিনি এপ্লাই কৰাত তেওঁলোকে হেল্প কৰি দিব এতিয়া আমি আপোনালোকৰ এপ্লাই কেনেকৈ কৰিব যদি এপ্লাই কৰিব বিচাৰিছে তেতিয়া হলে ভিডিওটোৰ ডেসক্ৰিপচনত এটা লিংক আছে সেই লিংকটো এখন গুগল ফৰ্ম আছে সেই গুগল ফৰ্মখনত ক্লিক কৰি কিনে তাতে সেই গুগল ফৰ্মখনত যিখিনি ডিটেইলছ আহিব সেই ডিটেইলছখিনি আপোনালোকে ভালকে চাই ফিল আপ কৰিব ফিল আপ কৰাৰ পিছত সেইখিনি গুগল ফৰ্মখন সাবমিট কৰি দিব আৰু সাবমিট কৰাৰ পিছত আপোনাৰ এপ্লাই হৈ যাব তাতে আপোনালোকক কোম্পানী ফালৰ পৰা বা এজেন্সি ফালৰ পৰা আপোনালোকক কন্টাক্ট কৰা হ'ব কন্টাক্ট কৰি কিনে বাকিখিনি প্ৰসেছ তেওঁলোকে বুজাই দিব
সো এইখিনি আছিল ভিডিওটোত বুজাব লাগে আৰু ক'বলগীয়া কিবা যদি বুজি নাপায় আপোনালোকে কমেন্ট কৰিব সো আজিলৈ আহো ধন্যবাদ নমস্কাৰ জব আপডেটৰ নতুন ভিডিও এটা স্বাগতম জনালো